নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকণি গণিত পাঠ্যপুথিৰ ৩ নং অধ্যায়ৰ ৩ নং অংশলৈ এতিয়া আহা চাওচোন এই ৩ নং অংশত কি কিনো আছে কিন্তু এই ৩ নং অংশলৈ যোৱাৰ আগতে প্ৰথম আৰু দ্বিতীয় অংশত আমি কিনো জানিবলৈ পাইছিলো তাৰে এটা আভাস তোমালোকক দিবলৈ লৈছো আমি কি শিকিছিলো গোলাকৃতিৰ বস্তুৰ কথা সুঙা আকৃতিৰ বস্তুৰ কথা শংকু আকৃতি বাকস আকৃতি আৰু লুডুৰ পাখতিৰ দৰে আকৃতিৰ বস্তুৰ কথা আমি জানিবলৈ পাইছিলো আগৰ অংশকেইটাত নহয়নে এতিয়া চাওচোন আহা আমাৰ এই তৃতীয় অংশটোত কিনো আছে এতিয়া এইখন ছবি চোৱা ইয়াত কৈছে একে আকৃতিৰ বস্তুবোৰ স্থানী মিলাও আহা এতিয়া আমি 1 আৰু 2 নং অংশত বহুতো আকৃতিৰ কথা শিকিছিলো এতিয়া ইয়াত সেই আকৃতি আমি দেখা পাইছো গতিকে সেই কেইটা কোন কেইটা আকৃতিৰ লগত মিলিব আমি আস্থানি মিলাব লাগে চাওচোন আহা এইটো চোৱা লুডুৰ পাখতি আৰু ইয়াৰ লগত কোনটোৰ আকৃতিৰ মিল আছে বাৰু চোৱাচোন হয় এইটো আকৃতিৰ লগত মিল আছে গতিকে আমি এইটো আকৃতিলৈ আস্থানি মিলালো এইয়া চোৱাচোন এইটো বল এই বলটো গোল আকৃতিৰ আৰু এইটো কাৰ লগত মিল আছে বাৰু হয় এই আমলখিটোৰ লগত মিল আছে আৰু এইটো চোৱাচোন এইটো কি বাৰু আৰু এইটো কাৰ লগত মিল আছে হয় এইটো শংকু আকৃতিৰ আৰু এইটো এই আইচক্ৰীমটোৰ লগত মিল আছে আৰু লগতে এইটো চোৱা বাকসটো কাৰ লগত মিল আছে হয় এই ইটাৰ টুকুৰাটোৰ লগত মিল আছে গতিকে আমি তালৈ এনেকৈ আস্থানি বস্তুবোৰৰ লগত মিলালো এতিয়া এই পাৰৰ বস্তুৰ লগত সেই পাৰৰ বস্তুৰ মিল আছে নে চোৱাচোন আমি আস্থানি মিলাইছিলো ইয়াৰ পিছত চাওঁ আহা ইয়াতে কৈছে তলৰ বাকচত থকা ছবিখন চাই একে আকৃতিৰ আন এবিধ বস্তু খালি ঠাইত আকো আহা এতিয়া এইটো বল দেখা পাইছোনে বলটো কি আকৃতিৰ বাৰু গোল আকৃতিৰ হয় এতিয়া ইয়াৰ কাষতে আমি গোল আকৃতিৰ আৰু এটা বস্তু আঁকিব লাগে এতিয়া মোৰ মনলৈ এতিয়া গোল আকৃতিৰ এটা বস্তুৱে আহিছে সেইটো হৈছে এটা মাৰ্বল বলা এটা মাৰ্বলে আঁকোচোন গোল আকৃতিৰ এটা আমি মাৰ্বল আঁকিছো এইয়া চোৱা গোল আকৃতিৰ এটা মাৰ্বল আঁকিলো মই ইয়াৰ পিছত কৈছে তলৰ বাকচটোত থকা ছবিখন চাই একে আকৃতিৰ আন এবিধ বস্তু খালি ঠাইত আকো আহা এতিয়া এইটো কি বস্তু বাৰু এইটো এটা লাটুম আৰু লাটুমটো কাৰ দৰে দেখি বাৰু শংকু আকৃতি গতিকে এই লাটুমটোৰ দৰে শংকু আকৃতিৰ আৰু কি বস্তুৰ কথা মনলৈ আহিছে বাৰু মোৰ কিন্তু এটাই বস্তু মনলৈ আহিছে চাওচোন আঁকি চাওঁ এইয়া চোৱা এইটো কি আঁকিলো বাৰু এইটো মই আইচক্ৰীমৰ এটা কোণ আঁকিলো গতিকে আইচক্ৰীমৰ কোণটো কি হয় এটা শংকু আকৃতিৰ ইয়াৰ পিছত কৈছে চোৱা তলৰ ছবিখনৰ বাকচ আকৃতিৰ বস্তুবোৰত চিন দিয়া শংকু আকৃতিৰ বস্তুবোৰত গোল চিন দিয়া গোল আকৃতিৰ বস্তুবোৰত কটা চিন দিয়া এতিয়া ইমানবোৰ বস্তু আছে এতিয়া এই বস্তুবোৰৰ মাজত আমি প্ৰথমে এতিয়া এই গোটেই বস্তুবোৰৰ মাজত বাকচ আকৃতিৰ বস্তুবোৰতেই প্ৰথমতে চিন দিও আহা এতিয়া বাকচ আকৃতিৰ বস্তু কোনবোৰ হ'ব বাৰু এইয়া হয়নে গতিকে ইয়াত আমি চিন দিছো এইটো এটা বাকচ আকৃতি গতিকে ইয়াতো আমি চিন দিওঁ আৰু এইটো চোৱা পেন্সিলৰ বাকচ গতিকে এইটো বাকচ আকৃতিৰ গতিকে ইয়াতো আমি চিন দিব পাৰো ইয়াৰ পিছত শংকু আকৃতিৰ বস্তুবোৰ বিচাৰো আহা শংকু আকৃতিৰ বস্তু ইয়াত কোন কেইটা হ'ব বাৰু এইয়া তাত আমি ঘেৰ দিব লাগে এইটো গাজৰৰ ছবিত আমি ঘেৰ দিব পাৰিম নে শংকু আকৃতিৰ পাৰিম লগতে এইটো চোৱা মূলাটো আমি ঘেৰ দিব পাৰিম আৰু এই আকৃতিটো আমি ঘেৰ দিব পাৰিম লগতে এইটো চোৱাচোন ইয়াতো আমি ঘেৰ দিব পাৰিম
আৰু এই আইচক্ৰীমটো থাকিয়েই গ'লচোন হয় এইটো হৈছে শংকু আকৃতিৰ গতিকে ইয়াতো আমি গোল চিন দিব পাৰিম ইয়াৰ পিছত কৈছে গোল আকৃতিৰ বস্তুবোৰত কটা চিন দিম এতিয়া ইয়াত গোল আকৃতিৰ বস্তু কোন কেইটা পাইছো বাৰু বলটো গতিকে বলটোত আমি কটা চিন দিম এয়া কমলাটো কটা চিন দিম আৰু লগতে এই আমলখিটোতো আমি কটা চিন দিম কাৰণ আমলখিটো গোল আকৃতিৰ হেয়া তোমালোকে ইমান সুন্দৰকৈ পাৰিছাচোন ইয়াত আমি কি শিকিলো ইয়াতে বাকচ আকৃতিৰ বস্তুৰ কথাও শিকিলো শংকু আকৃতিৰ কথাও শিকিলো লগতে গোল আকৃতিৰ কথাও শিকিবলৈ পালো নহয়নে বাৰু এতিয়া চাওঁচোন আহা ইয়াত বা আমাক কি কৰিবলৈ দিছে ইয়াত কৈছে নিৰ্দেশ অনুযায়ী ৰং কৰোঁ আহা এতিয়া আমাৰ এই বস্তুবোৰৰ ওপৰত নিৰ্দেশনা দিয়া আছে ৰং কৰিবলৈ এতিয়া চাওঁচোন কি কৈছে ইয়াত কৈছে চুঙা আকৃতিটোত নীলা ৰং কৰা এতিয়া ইয়াতে চুঙা আকৃতি এইটো আৰু ইয়াত আমাক কি ৰং কৰিবলৈ কৈছে আমি ইয়াত নীলা ৰং কৰিম বাকচ আকৃতিটোত কমলা ৰং কৰা এতিয়া ইয়াতে বাকচ আকৃতি কোনটো এইটো বাকচ আকৃতি গতিকে ইয়াত আমি কি ৰং কৰিম কমলা ৰং কৰিম লগতে কৈছে গোল আকৃতিটোত ৰঙা ৰং কৰা এতিয়া এই গোল আকৃতিৰ বস্তুটোত আমি ৰঙা ৰং কৰিম বলাচোন আমি এতিয়া ৰং কৰাৰ পিছত কেনেকুৱা দেখাই চাওঁ আহা এইয়া চোৱা চুঙা আকৃতিটোত আমি কৰিলো নীলা ৰং আৰু এইয়া বাকচ আকৃতিটোত কৰিলো আমি কমলা ৰং আৰু এইয়া চোৱা গোল আকৃতিটোত আমি কৰিলো ৰঙা ৰং এতিয়া এইখন ছবি চোৱা ইয়াত কৈছে খেল খেলো আহা এই অকমানিটোৱে কৈছে চকাটো বাগৰি গৈছে তাৰ মানে এই ল'ৰাটোৱে কি কৰিছে চকা খেলিছে তোমালোকে বাৰু কেতিয়াবা চকা খেলি পাইছানে এই যে চকাটো বাগৰি গৈ থাকে আৰু পিছফালে যে আমি মাৰিডাল লৈ চকাটো চলাই গৈ থাকো চোৱাচোন তাৰ মানে এই চকাটো কি কৰি গৈ আছে বাগৰি গৈ আছে তাৰ মানে চকাটো বাগৰি গৈ আছে বাগৰিলে বস্তুটো কেনেকৈ যায় এনেকৈ যায় নহয়নে বাগৰি যায় চকাবোৰ যেনেকৈ বাগৰি যায় এতিয়া ইয়াৰ পিছত চোৱা ইয়াত কৈছে বাগৰি যোৱা বস্তুবোৰ চাওঁ হা এতিয়া কি বস্তু বাৰু এনেকৈ বাগৰি যায় মানে ঘূৰি ঘূৰি যায় চাওঁচোন আহা এই বলটো যদি আমি ওপৰৰ পৰা এনেকৈ পেলাই দিওঁ তাৰ মানে এনেকুৱা যদি আমি চিৰিত যদি আমি বল এটা ওপৰৰ পৰা থৈ তললৈ যদি এনেকৈ বেকাকে পেলাই দিওঁ তেতিয়া বলটো কেনেকৈ যাব এনেকৈ ঘূৰি ঘূৰি বাগৰি যাবনে বাৰু চোৱাচোন আৰু এতিয়া এই চকাটো চোৱা চকাটো যদি আমি এনেকৈ ওপৰৰ পৰা চিৰিৰ এনেকৈ পেলাই দিওঁ তেতিয়া চকাটো কি কৰিব এনেকৈ ঘূৰি ঘূৰি বাগৰি যাব লগতে এই বটলটো দেখিছানে বটলটো এই ল'ৰাজনে পথালিকৈ লৈছে আৰু পেলাই লৈছে এই পথালিকৈ পেলোৱা বটলটো যদি আমি চিৰিৰ পৰা তললৈ যাবলৈ দিওঁ তেতিয়া এই বটলটো কি কৰিব ঘূৰি ঘূৰি বাগৰি যাব আৰু ইয়াকে কি কয় বাগৰি যোৱা বুলি কয় এতিয়া ইয়াৰ পিছত চোৱা তোমালোকে বাৰু কেতিয়াবা চুচৰা খেল খেলিছানে খেলি বহুত মজা লাগে মই কিন্তু সৰুতে খুব খেলিছিলোঁ এইয়া চোৱা এই ল'ৰাজনে এই ছোৱালীজনীক এই ঢকুৱাখনত বহাই লৈ কি কৰিছে চুচৰা খেল খেলিছে তাৰ মানে চুচৰিলে কেনেকুৱা লাগে চুচৰিলে বস্তুবোৰ এনেকৈ ঘহনি খাই যায় এতিয়া ইয়াত চোৱা এই ল'ৰাজনে ওপৰৰ পৰা এই ইটাৰ টুকুৰাটো ওপৰৰ পৰা এনেকৈ পেলাই দিছে আৰু ইটাৰ টুকুৰা তললৈ কেনেকৈ গৈছে এনেকৈ চুচৰা খাই গৈছে ই কিন্তু এনেকৈ ঘূৰি ঘূৰি যোৱা নাই তাৰ মানে ই বাগৰি যোৱা নাই ই চুচৰি গৈছে এইয়া চোৱা চুচৰি যোৱা বস্তুবোৰ চাওঁ এতিয়া কি বস্তুবোৰনো চুচৰি যায় এতিয়া এই কিতাপখন যদি ওপৰৰ পৰা আমি এনেকৈ পেলাওঁ কিতাপখন বাগৰি যাব নেকি নাযায় কিতাপখন কি কৰিব এনেকৈ গাত লাগি চুচৰি যাব এতিয়া এই চোৱাচোন এই বস্তুটো যদি আমি ওপৰৰ পৰা এনেকৈ পেলাই দিওঁ ইও কি কৰিব এনেকৈ চুচৰি যাব লগতে এই বটলটো চোৱা প্ৰথমতে আগতে বটলটো যদি আমি পেলাই লওঁ তেতিয়া ই কিন্তু
ঘূৰি ঘূৰি যাব কিন্তু বটলটো যদি আমি থিয় কৰাই লওঁ আৰু যদি আমি এনেকৈ পেলাই দিওঁ তললৈ তাৰমানে তললৈ যদি আমি যাবলৈ দিওঁ তেতিয়া বটলটো কি কৰিব চুচৰি যাবনে হয় চুচৰি যাব গতিকে এই বটলটো চুচৰিও যাব আৰু যদি আমি পেলাই থওঁ ই বাগৰিও যাব এতিয়া আমি নিজে কৰি চাওঁচোন আহা নিজে কৰো ইয়াতে কৈছে বাগৰি যোৱা বস্তুটোত ৰঙা ৰং কৰো এতিয়া কোৱাচোন বাগৰি মানে ঘূৰি ঘূৰি যোৱা বস্তু এই দুটা বস্তুৰ মাজত কোনটো হ'ব বাৰু তাত আমি কিন্তু কৰিব লাগে কোনটো হ'ব বাৰু তোমালোকে ঠিকেই ধৰিছা এই বলটো গতিকে ইয়াত আমি কি কৰিম ৰঙা ৰং কৰিম ইয়াৰ পিছত চাওঁ আহা চুচৰি যোৱা বস্তুটোত হালধীয়া ৰং কৰো আহা এতিয়া আম এটা আছে আৰু এটা বাকচ আছে এতিয়া এই আম আৰু বাকচৰ মাজত কোনটো বস্তু বাৰু এনেকে ঘহনি খাই চুচৰি যাব কোনটো যাব বাৰু ওপৰৰ পৰা যদি আমি পেলাওঁ এই বাকচটো চুচৰি যাব গতিকে এইটোত আমি কি কৰিম হালধীয়া ৰং কৰিম এইয়া চোৱা মই হালধীয়া ৰং কৰিলো ইয়াৰ পিছত কৈছে বাগৰি আৰু চুচৰি যোৱা বস্তুটোত সেউজীয়া ৰং কৰো আহা এই যে কিছুমান বস্তু কি কৰে এনেকে বাগৰিও যায় আৰু চুচৰিও যায় যেনে এই বটলটো মনত পৰিছেনে ল'ৰাজনে প্ৰথমতে কি কৰিছিলে এইয়া চোৱা ইয়াত তোমালোকক দেখাইছো ইয়াতে ল'ৰাজনে প্ৰথমতে বটলটো কি কৰিলে পথালিকৈ পেলালে আৰু বাগৰি যাবলৈ দিলে তাৰ মানে এই বটলটো ওপৰৰ পৰা বাগৰি যাব কিন্তু এই ছবিখনত চোৱাচোন এই বটলটো কিন্তু থিয়কৈ থৈছে আৰু থিয়কৈ থৈ যদি তললৈ যাবলৈ দিয়া হয় তেতিয়া বটলটো চুচৰি যাব গতিকে বটলটো বাগৰিও যাব আৰু চুচৰিও যাব গতিকে ইয়াত আমি কি কৰিব লাগে সেউজীয়া ৰং কৰিব লাগে এইয়া চোৱা মই সেউজীয়া ৰং কৰিলো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি বাগৰি যোৱা বস্তু আৰু চুচৰি যোৱা বস্তুৰ কথা শিকিলো গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ আগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ